এটা লাগি আছে এনেকে একেবাৰে চাপৰ গছ বহিছো ইয়াতে বতাহ মাৰি আছে ভাল লাগিছে গাড়ী চলাই যোৱাটো মেইন নে নাই গাড়ীত মাংস নোখোৱাটো মেইন আপোনালোকে কওকচোন স্বাগতম জনাইছো আকৌ এটা ভিডিঅ'ৰ মাজলৈ বৰ্তমান মই আছো পাকঘৰত আৰু আজি বনাব লৈছো এফালে মুৰ্গী মাংস এফালে পিঁয়াজ কাটি লৈছো বিলাহী আদা নহৰু এনেকৈ পিচি লৈছো জলকীয়া এফালে আছে নৰসিংহ আৰু ধনিয়া আৰু মাংস বনোৱাৰ আগতে আমাৰ ঘৰৰ চাৰিওফালে পৰিৱেশটো অকণ দেখুৱাই দিওঁ গাখীৰ উঠাই দিছিল পৰিছিলে গাখীৰ অলপতে আৰু এইফালে আজি সাময়িকভাৱে ছুটি দিয়া হৈছে পাকঘৰৰ পৰা যিহেতু আজি মইহে বনাম কিন্তু অলপ ফূৰ্তি কৰক আৰু আজি কলখিনি বেছি পকি যাব আকৌ খাই দিয়া নাই যে আৰু এইফালে দেখিছে অমিতা লাগি আছে এনেকে একেবাৰে চাপৰ গছ আজি দেখুৱাৰ কোনো প্লেনিং নাই বাৰু তথাপি দেখুৱালে আপোনালোকক এইফালে বীজ জলকীয়া সেইকেইজোপা কিন্তু জলকীয়া নাই বৰ্তমান আৰু এইফালে আমাৰ গোসাঁই ঠাই ইয়াতে অস্থায়ীকে পাতি থোৱা হৈছে যিহেতু আমাৰ মন্দিৰটো এতিয়ালৈকে লোৱা হোৱা নাই ৰ'দ পুৰা দি আছে ঠাণ্ডা দিন ক'বলৈ নৱেম্বৰ মাহ সোমালে কিন্তু ৰ'দ এতিয়াও পুৰা একদম ফাটাফাটি ৰ'দ দি আছে বাহিৰত ওলালে পুৰা গৰম উঠে ভিতৰত অলপমান ঠাণ্ডা ইমান গৰম নাই বাৰু কিন্তু বাহিৰত ৰ'দত গ'লে একেবাৰে গৰম দিনৰ ফিলিং এটা এতিয়াও আহে কিন্তু নৱেম্বৰ মাহতে থাকিব নালাগে বাৰু নৱেম্বৰ মাহত ঠাণ্ডাটো অলপমান আহিলে ভাল লাগে কি কৰে প্ৰকৃতিৰ কথা আৰু আমিতো একো কৰিব নহয় নে বাৰু ঠিক আছে বাৰু আকৌ পাকঘৰলে গৈছো তুমি চাহ বনোৱা নেকি চাহ খাই লওঁ আগতে চাহ খোৱাৰ পিছত বনাবলৈ ষ্টাৰ্ট কৰিম আৰু আগতে বস্তুখিনি ৰেডি কৰি লৈছোঁ আৰু মই মাংস বনালে বিশেষ মছলা ব্যৱহাৰ নকৰোঁ এইটোৱে দিম আৰু এইটো মিট মছলা এইটো নহয় এইটো চিকেন মছলা ইয়াৰ অলপমান দিম বেছি মছলা দিলে ভাল নালাগে আৰু খাই পেলাই ঘৰুৱা নিচিনা নালাগে হোটেলত খাই থকাৰ নিচিনা লাগে যিহেতু আজি হোটেলত নাখাওঁ ঘৰতে খাম যেতিয়া বনাই মেলি ঘৰুৱা ফিলিং এটা একদম লাগে হয় নাই বাৰু প্ৰথম চাহকাপ খাই লওঁ তাৰপিছত মাংস বনোৱাত লাগিম আৰু হয় নাই এইফালে চাহ খাই আছো দিন আজি পুৰা আৰাম কৰি আজি পাকঘৰৰ কাম বেলেগে কৰি দিব কি মজা লাগিব বাবা পাকঘৰৰ কাম আজি বেলেগৰ মাথাত মাৰিলো আজি মই আৰাম কৰিম ভাত দাইলে বনাই দিম কি আছে দৰকাৰ আচল মেইন বস্তুটোতো বনাই দিম ন কিন্তু মেইন বস্তু সেইটোৱে বনাই দিম বাকীখিনি কি আৰু হয় নাই গাড়ী চলাই যোৱাটো মেইন নে নাই গাড়ীত মাংস নোখোৱাটো মেইন আপোনালোকে কওকচোন গুড কুৱেশ্যন উত্তৰটো দিব আপোনালোকে উত্তৰটো দিয়াৰ পিছত মই এইফালে উত্তৰটো দেখুৱাই দিম ভাতখিনি ইয়াতে বনাই দিওঁ হা আৰু তেল ব্যৱহাৰ কৰিম এইটো
ইঞ্জিন 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 বনাই আছো তোমাৰ ভোক লাগিলে বনামে এতিয়া এইফালে আমাৰ ছোৱালীৰ ভোক লাগিলেই মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰুনি কৰিবনে কোৱা আৰু বেলেগ এটা স্থানত এইফালে বনাই থকা হৈছে দাইল আৰু এইফালে সৰিয়হ বাচি আছে মূলা বনাবা নেকি দাইলত দিবা এইটো ভাতটো অলপমান ধনিয়া পাউডাৰ দি দিলোঁ এতিয়া সামান্য জিৰা পাউডাৰো দি দিম মাংস প্ৰায় 60% সিজি হৈ গৈছে আৰু মাংসত আলু নহ'লে খাই ভাল নালাগে মানে মাংস খোৱা নিচিনা নালাগে সেয়েহে আলু দুটুকুৰামানো দি দিম মাংস আৰু আলুৰ যিটো কম্বিনেশ্যন এই কম্বিনেশ্যনটোতো কোনেও ইগন'ৰ কৰিব নোৱাৰিব বাৰু কিছুমানে নাখায় কিন্তু মই মাংস বনালে আলু দুপিচমান হ'লেও দিওঁৱেই তেতিয়াহে মানে মাংস খোৱা নিচিনা লাগে আৰু আলুত যিটো মাংস দি খোৱা যায় সেই মাংসৰ সোৱাদটো বেলেগ হয় সেই বস্তুটো মানে কেতিয়া মই এভইড নকৰোঁ মাংস দুটুকুৰামান হ'লেও আলু দিবই লাগিব আৰু সেইটো মানে দিমেই আৰু এইফালে বঢ়িয়াকৈ দাইল উতলি আছে আৰু মাংস সিজালৈকে অকণ বহিছোঁ ইয়াতে বতাহ মাৰি আছে ভাল লাগিছে পাকঘৰটো যিমান হ'লেও অলপ গৰম থাকে আৰু ভাল লাগিছে তাত বহি অলপমান গৰম পানী দি কিছু সময় উতলাম মাংস বনোৱা প্ৰায় হৈ গ'ল ধনিয়া দি পেলাই নমাই দিলে হৈ যাব আৰু মই এটা বিশেষ কামত যাব লাগিব এতিয়া ফোন এটা আহিলে মাত্ৰ সেয়েহে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আকৌ লগ পাম বাই বাই